নমস্কাৰ। আজি 2 নৱেম্বৰ। মাৰ্কেট ভালেখিনি গেপ ডাউন প্ৰি অপেনিঙত শ্ব' কৰিছে। অপেন হ'বই আৰু আমাৰ গেপ ডাউন হৈ পেলাই ছাপোৰ্টৰ পৰাই উঠিছে। আমাৰ প্লানটো এনেই পুটৰ আছিলে, মেবি আমি এতিয়াও পুটৰেই প্লান কৰিম যদি ডাইৰেক্টলি 500ৰ ব্ৰেকআউট কৰি দিয়ে। এইটো বেয়া কৰিলে, 500ৰ ৰেজিষ্টেঞ্চ লোৱাটো বেয়া কৰিলে বাৰু। নিফটিত যিটো এক্সপাইৰিও আছে, কণ্টিনিউ লৈ ব্ৰেকআউটটো একেডাল কেণ্ডেলতেই যদি কৰিলেহেঁতেন তেতিয়া মানে কনফিউজন নাথাকিলেহেঁতেন আৰু অলপ ওপৰলৈ যোৱাৰ পিছত পুটটো লৈ ল'ব পৰা গ'লহেঁতেন। এতিয়া খুলিলে, ওপৰৰ চেলাৰখিনিতো প্ৰফিটত আছে। ওপৰৰ চেলাৰখিনি প্ৰফিটতে আছে। আজি আমি চেনচেক্স ল'ম চাগে, কাৰণ নিফটি এক্সপাইৰিটো, সেইকাৰণে আমি চেনচেক্স ল'ম। চাওঁচোন এণ্ট্ৰিটো কি কৰিব পৰা যায়। আমি একদম সৰু এছেল এটা লৈ পেলাই কলৰ এণ্ট্ৰি এটা লৈছোঁ, কাৰণ এটা আছে। জাষ্ট এইটোতকৈ একো বেলেগ কাৰণে নাই। আমি মানে পুটৰ এণ্ট্ৰি ল'ম বুলি ৰখি আছিলোঁ, কিন্তু যেনেকৈ সৰু সৰু কেণ্ডেল বনাই আছে, পুটৰ এণ্ট্ৰি ল'বলৈ ভয় লাগে। আৰু নিফটি আৰু চেনচেক্স বহুত নামি গ'ল, তো জাষ্ট এইটোৰ হেৰি লৈ পেলাই আৰু একদম সেইকাৰণে এইকণতে লৈছোঁ। এই 440 ভাঙিব, আমি লাহেকৈ ওলাই দিম। ইয়াত কোনো মানে হেৰি নাই আৰু, বেছি এছেল কম এছেল নাই। আমি জাষ্ট মানে হেৰি কৰিব লৈছিলোঁ এই হেৰিটোৰ কাৰণে। অপেনিং কেণ্ডেলৰ ছাপোৰ্ট এটা আছে বুলি কৰিব মেবি লৈছে, কিন্তু এইটো ছাপোৰ্ট নল'ব। এডাল কেণ্ডেলতে যদি ওপৰলৈ গুচি নাযায় তেতিয়াহ'লে নাযাব। আৰু কালিৰ ক্লজিং প্ৰাইচটো বহুত ওচৰত আছিলে, তো সেইটো এটা কাৰণ আছিলে। কিন্তু যিয়ে হওক, আমি ইয়াত মানে লছলৈ ৰখি নাথাকোঁ আৰু। ই ৰঙা কেণ্ডেল বনালে আমি ওলাই যাম, কাৰণ যদি সেউজীয়া বনাই ই কণ্টিনিউ বনাই যাব, তাত কোনো কেছ নাই মানে। আৰু নহ'লে ভাল তললৈ নামি আহিব, এই ছাপোৰ্টলৈকে আহিব, নিফটিও নামিব। আমি ট্ৰেডটো এক্সিট মাৰিব লাগিব। আৰু আমি এইকণত পুটৰ ট্ৰেড ল'ম। নহ'ব, মাৰ্কেটে বহুত পেনপেনাই আছে। ওপৰলৈ ছাইডৱেজ নিচিনাই কৰি আছে, একদম হেৰি নহয়। যি গ'ল কথা নাই, 2700 মান যাব, কাৰণ আমি ডাবুল ট্ৰেড লৈছিলোঁতো। চেনচেক্সৰ হেৰি বাই চেল দুবাৰ কৰিলোঁ ন, তো সেইটো কাৰণে আমাৰ একো নাই। 618, 300
মেবি এতিয়া ওপৰলৈকে গ'লহেঁতেন, আমি আৰু অলপ হয়তো ৰখি দিয়া হ'লে হৈ গ'লহেঁতেন, কিন্তু তেতিয়া মানে লাগিলে যে এই তললৈ গুচি আহিব। ছাইডৱেজ মাৰ্কেটত সেইবোৰ খেলি মেলি অলপ হয়েই। আৰু চেনচেক্স আৰু নিফটিটো ওপৰলৈ যাব নোৱাৰিব চাগে ইমানকৈ, কিন্তু বেংক নিফটিটো এতিয়া বহুত ওপৰলৈ গুচি গৈছে। আমাৰ পুটত বেংক নিফটিৰ আমি বেংক নিফটি কলত আমি লছ দেখা নাছিলোঁ। চেনচেক্সৰ পুটত আমি 383 আৰু চেনচেক্সৰ পুট আমি কিমানত এৰিলোঁ, পুট আমি এৰিলোঁ 618 379, পুটকেইটা আমি এৰিলোঁ 618 379। এতিয়া পুটৰ প্ৰিমিয়াম আকৌ বেছি হৈ আছে 618। বেংক নিফটি বাৰু কমি গ'ল, কিন্তু কথা নাই। আজি আমাৰ ট্ৰেডটো ভুলেই হৈছিলে, আমাৰ এইকেইদিন বৰ এটা মিলি থকা নাই। একো নহয়, মিলিব। এইকেইদিন হয়তো বুজি পোৱা নাই, কিবা এটা আমি ভুলকৈ বুজি আছোঁ। আমি আজি ছেকেণ্ড ৰেটটো নোলোৱা হ'লেও হয়, ছেকেণ্ড ৰেটটো লৈ ল'লোঁ আৰু। তো আজিৰ কাৰণে ইমানেই, আহিছোঁ দিয়ক, ধন্যবাদ।